কেলে চিঞৰিছে এনে আজি সৰস্বতী পূজালৈ যাবা না চাদৰ মেখেলা পিন্ধি আজি সৰস্বতী পূজা যাব লাগিব নহয় গুড মৰ্নিং সকলোকে আজি হৈছে সৰস্বতী পূজা আৰু সকলো ল'ৰা ছোৱালী চাগে ইতিমধ্যে ওলাব পায় এতিয়া 9টামান বাজিলে আমি অলপ দেৰিকৈ যাম মানে আমাৰ ঘৰৰ ওচৰতে পাতিছে কালি চফা কৰি থৈ আহিলোঁ আৰু আজি যাম ধুনীয়াকৈ ওলাম আৰু অংগনবাদী স্কুললৈ অলপ যাম চাগে আমাৰ ভেটকান্দৰে আজি ৰাতিটো কি হ'ল জানো তাই অলপ সময় মূৰে মূৰে মানে একে কান্দিয়ে থাকিলে গোটেই ৰাতিটো আৰু ৰাতিপুৱা মানে ইমানেই সোনকালে উঠিলে এতিয়া লাজ পাইছে তাই ইমানেই সোনকালে উঠিলে মোক আজি ৰাতিটো শুবলৈ নিদিলে এতিয়া ৰাতিপুৱাৰ পৰা মোৰ মানে ইমানেই মূৰ বিষ মোৰ মানে শুবলৈ নাপালে মানে মূৰটো বহুত বিষায় কি হয় মোবাইলটো কেলে লাগে চাদৰ মেখেলা নিপিন্ধা নি আজি কালি দেউতা জিকি আহিলে নহয় জানা নাই সেইটো কিবা এটা পাইছিলা নহয় আনিছে নেকি পাইছিলোঁ এইখন তাৰপিছত এইটো হৈ গ'ল মেন অফ দ্য মেচ কালি যোৰহাট কাকজানত খেল আছিলে এতিয়াও হৈ আছে 22, 23, 24, 25 হ'ব আপোনালোকে যদি মন যায় তাত গৈ আপোনালোকে খেলিব পাৰে এইটো মই কালি মেন অফ দ্য মেচ পালোঁ আমাৰ টিমৰ পৰা এইটো পিন্ধা আইতাক দেখাই দিয়ে আইতা মই মেডেল পালোঁ মই মেডেল পালোঁ শাক পাচলি নিবলৈ আহিছোঁ বাৰীৰ পৰা এতিয়া বনাবলৈ মানে ৰাতিপুৱা বনাবলৈ একো শাকেই নাই বাৰীত ছিঙিবলৈ আহিছোঁ বকলি লাগি আছে ফুলকবি লাগিলে ফুলকবি খাই শেষ হ'ল এতিয়া বকলি লাগিছে নতুনকৈ বকলি অৱশ্যে খালোঁ দেই বহুতখিনি খালোঁ এতিয়াও লাগি আছে এইফালে বকলি ছিঙো আৰু বেঙেনা ছিঙি লৈ যাম বেঙেনা ফ্ৰাই কৰিম দদৈ ইমান ধুনীয়াকৈ কৰি থৈছে দেখিছে নাই মানে বকলি এইপিনে বকলি আগতে আমি বকলিবোৰ মানে নেজানো দেই গোটেইজোপা উঘালি পেলাওঁ কোনোবাই ভিডিঅ' চাই পিনে কমেণ্ট কৰিছিলে মা মোবাইলত বোলে বকলিজোপা বোলে এইধৰণে কাটি দিব লাগে তেতিয়া আকৌ নতুনকৈ হয় আমি এতিয়া এনেকুৱাই কৰোঁ পকি আছে এইটো ৱাও বেঙেনা পকিলে সৰু বেঙেনা এইটো তুমি খাবা নি অকণমানি বেঙেনা আৰু এইজোপা কি গছ কোৱাচোন তুমি এইজোপা কি হয় কোৱাচোন এইটো কি লাগিছে কোৱাচোন এইটো কি লাগিছে এইটো কি হয় ফুলকবি নহয় নে শুনো ব্ৰকলি আৰু বিলাহী ক'ত লাগিছে বিলাহী এইটো চোৱা এইটো বিলাহী পকা নাই কিন্তু লাগিছেহে পৰিবা চাওঁ টিংখন আঁতৰাই দিওঁ ৰ'বা অঁ এইটো বিলাহী চোৱা দেখিলা এতিয়া ছিঙিবা নে তুমি অঁ এতিয়া নিছিঙিবা পকিলে ছিঙিবা দেই অঁ বিহু বুলি বহুত দিন মেথি পানী খুৱাই নাছিলোঁ কিন্তু আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ আৰু ৱেটটো অকণমান বাঢ়ি গৈছে আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিছোঁ আৰু এটা কথা মোক মানুহে চাগে দেখিলে হাঁহে আমাৰ ঘৰৰ মানুহখিনিয়ে হাঁহে বিশেষকৈ যেতিয়া মোৰ মূৰটো কামুৰে তেতিয়াহে মোৰ চশমাখনলৈ মনত পৰে মানে ইভাগে চশমাখন য'তে ত'তে পৰি থাকে এতিয়া মূৰটো কামুৰিছে যে চশমাখন পিন্ধি লৈছোঁ আজি বাবা সৰস্বতী পূজা খাবলৈ একদম বেলেগ কালাৰ কৰিছে আৰু বৰ পকা হৈ গৈছে অকণমান ৰং লগাই দিছে এই শুনো আমাৰ পাপা ভগত পকা চুলি আমি নেদেখোৱে কাট চিটহে দেখোঁ মানে তেওঁ চুলি একদম ধুনীয়াকৈ কালাৰ কৰি থৈ দিয়ে একেবাৰে নিজে লগাই ল'লে চিঞৰি নিদিলে য'তে ত'তে লাগিলে একদম আজি বেলেগ আৰু দেই সৰস্বতী পূজাৰ কাৰণে আজি একদম মাৰ লগত ওলাই যাব নি আকৌ কেনেবাকৈ ওলাই যাম নহয় অঁ আজি আলহী আহিব আমাৰ ঘৰলৈ কোন আলহী আহিব আপোনালোকক দেৰিকৈ দেখাম বাৰু এতিয়া নাহে গধূলিকৈ আহিব তুমি এতিয়া ক'লৈ যাবা কৈ দিয়া গা ধুৱাই দিলোঁ গা চা ধুৱাই আজৰি কৰি দিলোঁ এতিয়া আমাৰ যাব চেংনা নমো কৰিবলৈ সৰস্বতী পূজা হয় নাই মানে অকণমান পিছত যাম আৰু তাইক গা চা ধুৱাই আজৰি কৰি দিছোঁ একদম চাদৰ মেখেলা পিন্ধি যাব বোলে আজি চাদৰ মেখেলা পিন্ধাই লৈ যাব লাগিব হয় নাই শুনো তুমি ইয়াত এতিয়া বহা মই কাপোৰখিনি শুকুৱাই থৈ আহোঁগৈ দেই সোনকালে যাম বুলি ভাবিছিলোঁ কিন্তু কামেই আজৰি পোৱা নাই পাপালৈ ভাত বাঢ়িছোঁ ভাত দিয়াৰ পিছত আৰু ওলাই যাম আৰু ৰাতিপুৱা বকলি ছিঙি দিছিলোঁ যে বকলি আলু ভাজিলোঁ আৰু আমলেট এটা খাম বুলি ক'লে আমলেট বনাই দিছোঁ বইল দাইল আৰু ভাত আজি সৰস্বতী পূজাৰ কাৰণে আমাৰ চেংনাঙক মাকে উলিয়াই আছে এইয়া ৰেডি হৈ গৈছে সুধিছে উলিয়াই থৈ গৈছে অ' দেউতা মোক ভাল লাগিছেনে অ' দেউতা মোক ভাল লাগিছেনে কৈছে কি পিন্ধিছা এইটো কি পিন্ধিছা কি আছিলে এইটোৰ নাম কি আছিলে কোৱাচোন এইটো কি হয় পাইল পিন্ধিম আমি সৰস্বতী পূজালৈ যাম পিছে মাক এতিয়ালৈকে ওলাব পৰাই নাই সময় পোৱা নাই
আপোনালোকে কমেণ্ট কৰি দিব দেই ধুনীয়া লাগিছেনে। এতিয়া আমাৰ সৰস্বতীজনীক পাইল পিন্ধাই দিব লাগিব হয় নহয়? বৰ ষ্টাইল আমি ওলাইছোহে আপুনি আহিলে যে স্কুলত খালোঁ আমাৰ মিঠাই মানে পেকেট লাঞ্চ দিছিলোঁ অঁ তোমালোকলৈ লৈ আহিছোঁ মই আমি তালৈ যাওঁ দেৰি হৈছে আজি মানে মোৰ মুখ ঘূৰাইছে যে সেইকাৰণে চশমা পিন্ধিছোঁ আৰু ফটোশ্বুট ধুনীয়া দেখিছে পাইল চাইল পিন্ধি লৈছে একেবাৰে ইমান ধুনীয়া লাগিছে সৰস্বতী পূজা এতিয়া পাতিব এতিয়া দেখিছে নাই আমাৰ ইয়াতে মানে প্ৰত্যেক বছৰে পতা হয় এতিয়া আমি আহিছোঁ ৰুটি বেলিবলৈ ইয়াত মানে ৰুটি পুৰি দিব সেয়ে চাহ পানী খাবলৈ পালাই তুমি কি খাইছা এইবোৰ বেলিব পাৰিছা বেলি দিয়া অলপ ৰুটি বেলি থৈ আহিলোঁ এতিয়া অকণমান ঘৰৰ পৰা আহোঁগৈ ইমান মূৰটো কামুৰি আছে আজি দৰৱটো নাখালে নহ'ব মানে আৰু আমাৰ চেংনাঙেও ৰুটি বেলিলে হয় নহয় কৈ দিয়া নাহে নাই ঘৰৰ পৰা আহোঁগৈ ব'লা বুলি কৈছোঁ নেযাওঁ বুলি ইয়াত থাকিম বোলে ভাত বনাব এতিয়া কিন্তু কেছটো কি হৈ গ'ল কালি পোৱালি একেবাৰে নহ'লে বুলি ক'ব পাৰি আমনি কৰি থাকিলে ৰাতিটো মাকৰ এই অৱস্থা ৰাতিপুৱা শুই উঠি ৰাতিপুৱাৰ পৰা পিছে পিছে লাগিয়ে ফুৰিছিলে নহয় গোটেই গালবোৰ কি হৈছে ৰঙা ৰঙা হৈছে ৰ'দতে আছোঁ আকৌ যোৱাৰ পৰা অহালৈকে আৰু সোণটোহঁতে এডাল কি খেলা কৰি দিয়া ক্ৰিকেট খেলা আৰু ইয়াতে পাতে প্ৰত্যেক বছৰে পাতে কিন্তু এইবাৰ মূৰ্তি চূৰ্তি অনা নাই এইবাৰ এনেই নামভাগ কৰিছে আৰু পুৰি লুচি পুৰি খাওঁ আৰু এতিয়া অকণমান দেৰি পিছত হ'ব এতিয়া মই ঘৰলৈ যাওঁ হয় নাই অকণমান ৰেষ্ট লওঁগৈ কৈ দিয়া জিৰণি লওঁগৈ বোলে বোলে নতুনকৈ ভিডিঅ' বনাবলৈ লৈছে গতিকে ৱেলকম মুনুৰ মানে নতুন পেজটোলৈ নে পুৰণা পেজটো সুধিব লগা হৈ যায় জানেনে কিমানকৈ কৈ থাকোঁ ভিডিঅ' বনাবাচোন কেতিয়াবা তোমাৰ উভতি গৈ এদিনবিলাক চাবলৈকে ভাল লাগিব মন যাব কেনেকৈ কণমানিজনী ডাঙৰ কৰিছিলা কেনেকৈ আমি একেলগতে আছিলোঁ তোক মই এদিন সকাল পৰিব মোক আনোতে মা এনেকুৱা আছিলে দেই আগতে দুইজনী একেলগতে পাকঘৰত কাম কৰিছিলোঁ এনেকৈ চাব পাৰিব হয় নহয় কওকচোন এতিয়া মানে ভিডিঅ' লাহেকৈ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক কৈছিলোঁ যে অথনি যে আজি আলহী আহিব এতিয়ালৈকে আলহী পোৱাহি নাই মায়ে মোক পাকঘৰৰ পৰা খেদাইছিলে খেদোৱা কাৰণটো কি মানে মোৰ মূৰটো মানে ইমানেই ঘূৰাইছিলে নে কামুৰিছিলে জানো কি হৈছিলে তাই ক'বই নাজানাচোন কামুৰিছিলে কামোৱা নাই ঘূৰাইছিলে হে হয় নি এতিয়া নহয় এতিয়া অকণমান ভাল লাগিছে টেবলেট উপায় নাই মানে টেবলেট এটাও খাই দিলোঁ আৰু এতিয়া অকণমান ভাল লাগিছে কাৰণে পাকঘৰলৈ আহিছোঁ মানে মায়ে আজিকালি বনাব নাজানে মই কৰোঁ তুমি যোৱা মানে মই এতিয়া তাইক সুধিব লগা হৈছে অলপ আগত সুধিছোঁ যে তুমি সঁচা কথা কোৱাচোন বা তোমাৰ মনটোত বাৰু আজিকালি এনেকুৱা লাগে নি যেনেকৈ মানে তাই যেতিয়া নতুনকৈ আহিছিলে তেতিয়া মানে মোৰ এনেকুৱা লাগে তাই ৰান্ধিম বুলি আলহী আহিলে বনাবলৈ নিদিওঁ মানে তাইক বনাবলৈ মানে কেনেকুৱা বা বনাব হ'ব বা নাই ভাল এনেকুৱা নিচিনা লাগে আজি মানে তাইক কোৱাচোন তুমি সঁচা কথা কোৱাচোন আজিকালি বাৰু তোমাৰ তেনেকুৱা লাগে নি বাৰু মই ৰান্ধিলে মানে বেয়া হ'ব নিচিনা আৰু মানে আমাৰ বাবুলৈ মানে কয় বৌয়ে ৰান্ধিব দেই বৌয়ে ৰান্ধিব মানে মই ৰন্ধাবোৰ আজিকালি বেয়াই পায় ৰাইজসকল কি ক'ম নহয় মানে বনাই মানে কিবা নিচা টাইপৰ হৈ যায় মানে নবনালে ভাল নালাগে সেনেকুৱা টাইপৰ মায়ে মোক মানে গালি পাৰি খেদাই আছিলে কিন্তু মই অকণমান ভাল পাইছোঁ বুলি কোৱাৰ কাৰণে এতিয়া বনাবলৈ আহিলোঁ বনাইছোঁ কুকুৰা মাংস এইপিনে কেৰাহী দি থৈছোঁ আৰু মায়ে মানে আকৌ হেৰি হৈছে এইটো কি হৈছে বুলি ক'লে হেল্পাৰ হৈছে এদিন মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে আপোনালোকৰ আদা নহৰু খুন্দিবৰ কাৰণে হেৰি খুন্দুনা নাই নেকি আচলতে খুন্দুনা আছে মিক্সিও আছে কিন্তু এই জেগাডোখৰ যে ধুই লওঁ দেই এখন আৰু গোটেই মানে পাকঘৰটোত টাইলছ বাদ দি পেলাই গ্ৰেনাইট মাত্ৰ এটা পিচ আৰু এই পিচটো আনিছিলোঁ এই কামটো কৰিবলৈ জানে এনেকৈ কৰি দিব পাৰোঁ আনিছিলে এইটো সেইটো কাৰণে লগাইছিলে মানে এনেকৈ কৰি দিব পাৰোঁ তাৰমানে হয়ে মানে তেনেকুৱা ন আদা নহৰু খুন্দিলে ফটককৈ যায় এই জেগাডোখৰ মই ভাল পাওঁ মাংস খাবা আৰু তোমাৰ হেৰি কি হ'ল চেণ্ডেল কি হ'ল তাই চেণ্ডেল নিপিন্ধে নহয় সৰু ল'ৰা ছোৱালীয়ে চব খুলি দলিয়াই দিয়ে চেণ্ডেল জোতা নাই এটা একোৱে নাই চেণ্ডেলো নাই জোতাও নাই চব দলিয়াই দিয়ে দেখিছে নাই ইমান ডাঙৰ হ'ল এতিয়াও কেনেকৈ বগাই ফুৰিছে অ' অকণমানি মাইনা আহিছেও এইটো অকণমানি মাইনা আহিছে এইটো অকণমানি মাইনাটো ক'লে যায় ন এইটো দেখিছে নাই কেনেকৈ বগাই ফুৰিছে আপোনালোকে কমেণ্ট কৰি দিব আজি সৰস্বতী পূজা ক'ত কেনেকৈ পালন কৰিলে ক'লে ওলাই গ'ল বা
এনেই ঘূৰা মেলা হয় ন সৰস্বতী পূজাৰ দিনাখন। মোৰ পিছে আজি দিনটো তেনেকৈ ওলাই যোৱা নহ'ল, তাৰ কাৰণ হৈ গ'ল দুটা। এক হৈ গ'ল অলপমান কাম আছিলে কিবা কিবি, সেইবিলাকত ব্যস্ত থাকিলোঁ। ওচৰতে হৈছিলে তাতে গৈ আহিলোঁ বাৰু, কিনাৰতে আৰু মুনুৰ ইয়াতে ব্লগ কৰিছে আপোনালোকে ভিডিঅ' দেখা পাইছে। দ্বিতীয় কাৰণটো হৈ গ'ল কি নৰ্মেলি খেলোঁ ইয়াতে, ইমান প্ৰব্লেম নহয়। কিন্তু কালি টুৰ্ণামেণ্ট খেলি অহাৰ পিছত মানে ক্ৰিকেট খেলি অহাৰ পিছত নাজানো এই ভৰিটো মানে দুটা ভৰি এনেকুৱা বিষাইছে নহয়। এনেই থাকিলে নিবিষায়, উঠোঁতে বহুতে অকণমান কিবা কিবি কৰোঁতে বিষ এটা আছে, সেইকাৰণে আজি কেনিও ওলাই যোৱা নাই। আকৌ মোৰ ওচৰত বাদুৰটোকে দমাই ইয়াত ৰৈ আছে। আকৌ খাই লোৱা। আৰু এইফালে আপা আহিছে আজি আমাৰ আলহী।